নেকি আপুনি? মই হাঁহি থাকিব পৰা নাই ছাৰ। চঞ্চল যে বয়স হৈছে নহয়, অলপ গহীন হওক। গহীন হৈছো হ'ল কথা নাই বতৰা নাই, হৰৰ লগত লাগি থাকে। কিয় এইবিলাক কৰে কওকচোন? নহয়, মই মানে কথাটো অলপ সন্দেহৰ চকুৰে চাওঁ। পুলিচ যে আপুনি বুজি নাপাব। মই ৰাস্তাৰ মহৰীহে। আপোনাৰ দেখোন চেন্স অফ হিউমেনটো বেলেগ। কি চেন্স অফ হিউমেন? হাঁহি উঠা কথা কোৱা যিটো ফিলিংছ। চেন্স অফ হিউমাৰ। ইংৰাজী বাহাৰ এইবিলাক চব ইংলিছ মেডামৰ কাৰণে হৈছে। এতিয়া পঢ়াবলৈ আহিলে ইমান দিন পঢ়োৱা নাই ষ্টুডেণ্টৰ মূৰত ক'ত থাকিব। ছাৰ, মই কিন্তু কাইলৈৰ পৰা মৰ্ণিং 7টামান বজাত বাইদেউৰ ঘৰত প্ৰেজেণ্ট থাকিম। কিয়? এই চিম্পুল ৱৰ্ডবোৰৰ কাৰণে যাতে মই আৰু মানুহৰ আগত লাজত পৰিব লগা নহয়। মেডামৰ ওচৰত গৈ মই গোটেই বস্তুটো হজম কৰি পেলাম। মই কালিলৈৰ পৰা ইভিনিং আহিম। হ'ব? কেছটো কি হ'ল সেইটো কওক। কিহৰ কেছ? আৰে ল'ৰাটোৱে কি কেছ আনিছে? কি ভাত? কি ভাত? ভাত, ধান চাউল ভাত। ৰাম, এ হৰিয়ে নিবলে আহিছা প্ৰাণৰে পৰ। হৰি, আমি হিগতিয়ে কি কৰি আছেনো? কেলেং মেলেং লাগি গৈছে হে গাটো। হয় নেকি? এই ফাগুন মাহ যে একদম কাম কৰিবলৈ মন নাযায়। কমল, কমলক কিয় মাতিছে? চৰবত এগিলাচ আনিবলৈ দিওঁ। এতিয়া চৰবত খোৱা সময় হোৱা নাই, কাম কৰক। সেইখিনি ঘৰতে কৰি আনিম দিয়ক। আপুনি সৰু ল'ৰা ছোৱালী, মই আপোনাক হোমৱৰ্ক দিছো, ইয়াতে কৰক। ছাৰ, এইবাৰ ইলেকশ্যনত বাৰু পাৱাৰত কোন আহিব? হাতনিয়াৰ পাৱাৰত যোন আহে আহি থাকিব। আপুনি নিজৰ কামখিনি নকৰে কি? কি কথা? আপুনি গম নোপোৱাকে আপোনালোকৰ ঘৰত বহু ষড়যন্ত্ৰ চলি আছে। ষড়যন্ত্ৰ কোনে কৰিলে? মণিবাৰে আপুনি গম নোপোৱাকে বহুকে বকি দিছে। কি হয় ছাৰ? বাচ্চাটাকে মোকে কবলৈ হাক দিছে, কিন্তু মইতো নোৱাৰিছো। মানুহজনী কোৱাৰ কাৰণে ভাল পাইছো। মানুহজনী মোক শেষ কৰি পেলালো মোহন। সেই সিদিনা মই মেচিনটো কিনিছো ছাৰ। মেচিন কিনিবলৈ মই এই দুটা কিডনী বেছি হলেও মেচিন কিনিম, চাই থাক। বেপাৰী ঘৰত বহিয়ে আছে। কি হয় ছাৰ? বেপাৰী ঘৰত আছে? বল নেলু সহায় থৈ আহো। মণি চুইচ অফ দেখোন। মণিপুৰজনী আগতকে বহুত চালাক হৈ গলো ছাৰ। তাই মোক খুলি খাইছে মোহন, খুলি খাইছে। বাচ্চাটাক ফোন কৰ, ঘৰতে আছে। তাইক কৈ দিওঁ যদি বেপাৰী আছে ভালে ভালে খেদক। কি কৰি আছে? এইটো কি চকীখনৰ এইটো কি প্ৰব্লেম? আপুনি কামত লাগক। আপুনি নাই কৰো এইখন ফোনটো কওক ছাৰ। শেষ কৰি দিলেও মোক বৰবাদ কৰি দিলে। মণি মোক বৰবাদ কৰি এতিয়া মাত নাই। মই ইয়াৰ ৰাউচিহে জুৰিছো। শেষ কৰি দিলা তুমি, মোক বৰবাদ কৰি দিলা। কি শেষ কৰিলো, কি বৰবাদ কৰিলো হা? চোৱা, মাহেকৰ হিচাপ গজালৰ পৰা মেচিনলৈকে। সংসাৰ কৰিলেতো খৰচ হবই। হয়নে? আম্বানীও সংসাৰ কৰিছে, কিন্তু তাৰ ঘৈণীয়েকে চিলাই মেচিন লাগে বুলি আম্বানীক বৰবাদ কৰা নাছিল। আম্বানী ঘৈণীয়েকে জানো চিলাই মেচিনত কাম কৰিব? কি চুবাই আছে? এই বিস্কুট মজা লাগিছে, লোৱা এখন। ইয়াত বৰ ধুনীয়া কথা এটা লিখা আছে দেই। বোলে পাগল বক্তা নেহি হে কিয়া, ছাগল খাতা নেহি হে কিয়া। লেখা বুজিছে? পেট চেজ হৈ গৈছে। নহয়, পেটৰ যদি কমপ্লেইন, এটা কাম কৰা, চূণৰ পানী অকণ খাই দিয়া। চিত্ৰনলা দিয়ক, চিত্ৰনলা এগাল খাই কোৱাটো জপিয়াই দিওঁ। মানুহে সুধিলে কাছ পুহিছো বুলি কব। এইবিলাক অমংগলীয়া কথা নকবা দেই জোৱাই। আপুনি কি মংগলৰ কাম কৰি আছে কওকচোন? মোৰ দেখোন ৰাহু কেতু শনি মনি চব বেয়া। কিয়? তেওঁলোক চাওক, পঢ়ক। ৰাতিপুৱাই পুৱাই এইবিলাক অংক কৰিব নোৱাৰো দেই জোৱাই। পাছত কৰিম। ঘৰখনত একো এটা বস্তু বিচাৰি নাপায়। কি হল হা? আপুনি যে ইমান ধুমখুলি বাই আছে আৰু পাকঘৰটোত যে ইমান লণ্ডমত কৰি থৈ আছে, কি হল মানে? বস্তু এটা বিচাৰিলে পাকঘৰত কিয় নাপাও? কি লাগে আপোনাক সেইটো কওক। তামোল লাগে। সেইটো কথা মোক কব নোৱাৰে, কাটি দিম নহয়। মোক কাটা তামোল মুগুটি লগাই খাবলে নেলাগে, মোক গোটা তামোল লাগে। কিয় লাগে? কিয় লাগে তোমাক? ইমিডিয়েট ৰেডি কৰা, মোক লাগে। শনি লাগিছে, কেলে বা লাগে? তামোল ভাঙি চিনেমাৰ মুহূৰ্ত কৰিম মই। নাম বায়নক ঘুণে ধৰা খোল।
মাথা গৰম হৈ আছে, লাগি নলবি। মাথা কিয় গৰম হৈছে চা? এইবিলাক বহুত কথা নকৰিবি। উঠ, ক'ত যাম চা? অন্নপ্ৰাশন এটা খাই আহোঁ। সাঁচি অ'। এইখিনি ক'ত থম চা? চল। গিলাচটো ক'ত থম চা? ভিতৰত থৈ ৰৈছো যা। অ' চা, অ' চা, অ' চিকুটা গাখীৰ পেলোৱা ধান্দা মাৰিছে। খাওক চা, খাওক, খাওক। আকৌ বা খাই দিয়ক, আকৌ বা খাই দিয়ক। খাওক চা, আকৌ বা খাওক। গৰম চাহ সোপা এনেকে খাব পাৰি নেকি? ডিঙি পুৰি গৈছে। পেট ভৰাই খাবলৈ কৈছো অ'। চাহে কম পেট ঐ ধৰিব। ঐ মোৰ যে পাকঘৰত চেনি চাহপাতবোৰ পেলাই থৈ আছ, মই তোক কি চাহ বনাবলৈ দিছিলো? খাওক, খাওক, মই যে কিবা এটা সুধি আছো নকওঁ কেলে? হ'ব, মোৰ পাকঘৰ চিন্তা কৰিব নালাগে। যাৰ পাকঘৰ চিন্তা কৰিব লাগে তাৰ পাকঘৰ চিন্তা কৰা। কি যা পাকঘৰৰ কথা চিন্তা কৰিব লাগে? মই কাৰ পাকঘৰৰ কথা চিন্তা কৰি আছো? অ' চা, এটা কাম কৰক। আপুনি মোক শান্তি চাহকণ খাব আহকচোন। আহক। অকনমান ৰেষ্ট দিয়ক। নাই এই ৰেষ্টে লৈ আছো ৰবা। মই মুখখনৰ কথা কৈছো, যেতিয়া আহো তেতিয়া দেখোন খাই থকাই দেখো। এতিয়া খাবলৈকে যাওঁ মোক এই তই বৰ আশা পাই গৈ থাক। ঠিকেই কৈছে সি। অকনমান আগত বিস্কুট এগাল মাৰিছিলে। নহয় মানে নহয়, এই ওপৰৰ পাকঘৰত চাহ অলপ দেখিলো, মই বোলো ডাষ্টবিনত পেলাই দিয়াতকৈ গৰম কৰি পেটতে পেলাই দিলো আৰু। অ' হয়নে? তেতিয়াহ'লে আৰু আলু বাকলি পিয়াজৰ বাকলি আমি বেলেগকে নেপেলাম, ভাজি দিম আৰু পেটতে পেলাই থম। আমালে বনোৱা চাহহে লৈ নলয় কিয় কাপটো? মোহন যোৱাই তোমাৰ মেণ্টেলিটি ইমান বেয়া হ'ব বুলি মই সপোনতো ভবা নাছিলো। সেইটো কথা মোক কোৱাতকে আপোনাৰ ভনীয়েকক কওক। মুখখন লেকাম ৰাখি কথা কব, মোক আপুনি তেনেকুৱা বুলি ভাবিছে? এষ্ট্ৰলজাৰে মোক নিজে কৈছে যে আপোনাৰ ঘৈণীয়েকৰ বেলেগৰ লগত লিলি আছে। আৰু সেইটো দ্বাৰা আপুনি পলাই গৈছে। এই সেইটো কোন এষ্ট্ৰলজাৰ হয়? একদম চেণ্ডেল দি ফটা ফটা কোবাম। মই এতিয়া নাম কথা গল কাটি পেলাম। এইটো মোৰ ঘৰত তালিবানী জেঠেৰি। আপোনাৰনো মোৰ ওপৰত অকণো বিশ্বাস নাই নে? বিশ্বাস আছিল, কিন্তু এতিয়া এষ্ট্ৰলজাৰে কোৱাৰ পাছত মাল কমি গ'ল। অ ভণ্টি, এতিয়াই বল সেই এষ্ট্ৰলজাৰজনৰ ওপৰত আমি মানহানি কেছ কৰিম বল। ঠিকেই কৈছ। নাম কওক, তাৰ নাম কওক। ডুব ডুব ডবৌ। কি ডুব ডুব ডম্বৰু? নামটো কিবা ডুব ডুব ডবৌ আছে। অ' সেই ডম্বৰু ধৰ নাথ হাত যে চাই, সি মোৰ ওপৰত এয়া প্ৰতিশোধ লৈছে। কিহৰ প্ৰতি? সেইবোৰ জানিব নালাগে। ডম্বৰুৱে ঘৈণীয়েকক অত্যাচাৰ কৰাৰ কাৰণে আমাৰ মহিলা সমিতিয়ে ধৰি আনি তাক শাস্তি দিছিলে। সি তাৰে প্ৰতিশোধ লৈছে এতিয়া। বল দাদা। নেমাতিব আপুনি মোক। অন্তত ডম্বৰু এইখিনি কৰাৰ কাৰণে মই বুজি পালো আপোনাৰ আৰু মোৰ মাজত